Lord. Praise the Lord. Hallelujah. Hallelujah. Today mandiri manukhinik sai bhal lage re mona. Eto actually Ishorer akhiba. Amen. Testimony teneke dibole eku nai kintu mane eku nai mane mur eku beai nai. So prothom testimony etu mur eku beya nai. Jiman ji bostu hoy sob positive mane bhalei hoy. Amen. তাৰ কাৰণে মই এক্সুৱেলি টেষ্টিমনি নিদিয়াকৈ কিন্তু মেক্সিমাম বহি থাকোঁ টেষ্টিমনি নিদিওঁ তাৰ মতলব এইটো নহয় যে মই টেষ্টিমনি নিদিওঁ টেষ্টিমনি নিদিয়াৰ কাৰণটো এইটো কেলেকি মোৰ মানে যি হয় যিখিনি হয় ভালহে হয় মই মানে কেতিয়া মোৰ জীৱনত বেয়াটো এনালাইজ কৰি পোৱা নাই মই যেতিয়াৰ পৰা খ্ৰীষ্ট ধৰ্মত আছোঁ তেতিয়াৰ পৰা মানে বেয়াটো এনালাইজ হোৱাই নাই মোৰ লাইফত চবটো ভালেই হয় তাৰপৰা এতিয়া মানে পিছৰখিনি যি ভাল তাতকৈ আৰু অলপমান গ্ৰেণ্ড তাতকৈ মানে আৰু বহুত ভাল কিবা মানে মোৰ নিজৰ কিবা এটা ডাঙৰ ফেমিলিটো যে ফেমিলিটো বাঢ়িল এইটো মানে আৰু অকণ বেছি উপহাৰ পাই নহয় মানুহে ঠিক তেনেকুৱা মানে তাকো ল'ৰা বেছি উপহাৰ পালে ঈশ্বৰৰ পৰা ঈশ্বৰৰ পৰা থেংক ইউ দেই সকলোকে কিবা কয় সেইটোৱে আৰু যেনেকৈ বিচাৰিলোঁ ঈশ্বৰক বহুত বেছি ধন্যবাদ যেনেকৈ বিচাৰিলোঁ প্ৰথম যেতিয়া মই কনচেপ্ট আছিলোঁ তেতিয়া পৰাই মোৰ বহুত বিশ্বাস যে মোৰ এটা ল'ৰা সন্তান হ'ব আৰু 3 মাহ দিন নন ষ্টপ প্ৰাৰ্থনা কৰিছিলোঁ মানে চাইন্সৰ মতে 3 মাহ মানে লিংগ নহয় বুলিকে মানে গম পায় মই 3 মাহ দিন নন ষ্টপ প্ৰাৰ্থনা কৰিছোঁ আৰু 3 মাহৰ পিছত মই কাপোৰ চাপোৰ কিনিছোঁ ল'ৰাৰ কাৰণেই কাপোৰ কিনিছোঁ ল'ৰা সন্তান হ'ব বুলি মই নিজে বিশ্বাস আৰু মই সেই ল'ৰা কাপোৰে কিনিছোঁ আৰু জন্ম দিছোঁ ল'ৰাই খুব বেছি মানে ভাল লাগিলে ঈশ্বৰক বহুত বেছি ধন্যবাদ থেংক ইউ 2014 চনত মই স্কুল যোৱাই নাছিলোঁ ঈশ্বৰে আশীৰ্বাদ কৰিলে তাৰপিছত মই তেতিয়া আজিৰা কৰিছিলোঁ আজিৰা মানে টাউন কিবা চানমাৰী বুলি আছে চানমাৰীত মই আজিৰা কৰিছিলোঁ আজিৰা কৰি চাইকেল মাৰি ঘৰৰ পৰা আহোঁ মাজুলীৰ পৰা গৈ মানে এনেকুৱা লগত মানে বুঢ়া মানুহ নিচিনা মানে বয়সস্থ মানুহ লগত গৈ মই হাজিৰা কৰিছিলোঁ মই সঁচাকৈ অন্তৰৰ পৰা মই কৈ আছোঁ মানে এইটো বস্তু এইবিলাক ঘটনাবিলাক মই কেতিয়াবা ভাবোঁ মানে ঘৰবিলাক তেতিয়াতো ঘৰ থাকে আমি এনেকুৱা ঘৰ দেখিও পোৱা নাই বাৰু আমাৰ গাঁৱত নাইও বাৰু এইটো বাদে আমাৰ য'ত নেকি এনেকুৱা সৰু মুৰা মানে আচান টাইপৰ গৰু নাছিলে তেতিয়া মই তেতিয়া ভাবিছিলোঁ এইটো ঘৰ কেনেকৈ বনালে তেতিয়া মই ভাবি 2015 চনত আহিলে 15 চনৰ পৰা মই আজিৰা কৰা বন্ধ কৰি দিলোঁ মানে আজিৰা নকৰোঁ মানে 1 বছৰ মই কৰিলোঁ তেতিয়া মই ঈশ্বৰক পাব আৰু ঈশ্বৰক মানে ঈশ্বৰৰ লগত মানে যীশুক মই লগ পাব আৰু তেতিয়া মই প্ৰাৰ্থনা কৰিছিলোঁ প্ৰভু মোৰ নিচিনাই টাউনত থকাবিলাকো মোৰ নিচিনাই মানুহ মোকো ইয়াত মাতি অকণমান দিব পাৰে নেকি মই পাৰিম নেকি এনেকুৱা প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা ঘৰ বনাব পাৰিম নেকি মই প্ৰাৰ্থনা কৰি 2000 এনেকৈ 16 17 19 এনেকুৱা ঘৰ 19 চনত মই বাপ্তিস্ম মানে অলৰেডি ল'লোঁ তাৰপিছত সঁচাকৈও মই এতিয়া ঈশ্বৰক ধন্যবাদ দিছোঁ মই পাৰিব নোৱাৰা মই আচৰিত কাৰ্য ঈশ্বৰে কৰিলে মোক ডাইৰেক্ট মানে ক'ত দিলে মানে টাউনৰ একদম মেইন টাউনত 3 নম্বৰ ৱাৰ্ডত দিলে মানে তাকো সৰু মুৰা মাটি নহয় মিউনিচিপাল কৰিছে মোৰ মাটি মই গৌৰৱ কৰি পোৱা নাই ঈশ্বৰে দিছে মই এতিয়া সৰু মুৰাকৈ হ'লেও মোৰ ঘৰ এটা বনাব পাৰিলোঁ আওৱালকৈ চ' মোৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু মোৰ টেষ্টিমনিতে আছে এই টেষ্টিমনিটো মই 2021 চনত মোৰ বেমাৰ হৈছিলে একদম ডাঙৰ বেমাৰ হৈছিলে মোৰ কাৰণে ডাঙৰ আৰু কিডনী ষ্ট'ন হৈছিলে কিডনী ষ্ট'ন হোৱাৰ পাছত মই এনেকুৱা বিকাইছোঁ একদিন এনেকুৱা গোটেই মেডিকেল কলেজত আহিছে মানে কি হ'ল এনেকুৱা চিঞৰিছোঁ গোটেই বিচনাবিলাক ইফালৰ পৰা ইফালৰ বিচনা ইফালত পেলাই দিছোঁ মই কাকো চোৱা নাই এনেকুৱা বিষাইছে শুবও পৰা নাই বহিবও পৰা নাই এইটো কোনো জনা নাই মোৰ ডাঙৰ দাদা আৰু মোৰ যিনাই মোৰ লগৰ এটা আছে মোৰ লগত সিও লগত আহিছিলে পুৰা ডক্টৰবিলাক আহি মই 2-3জন ডক্টৰ আহিলে এনেকুৱা চিঞৰিছোঁ এনেকুৱা থাকিব পৰা নাই মৰিম মানে তেতিয়া মই প্ৰয়োজন তেতিয়া থাকিলে মই এচিড এনেকুৱা বেয়া বস্তু থাকিলে মই খাই দিলে এনেকুৱা বিকাইছোঁ তেতিয়া চিধা মই ইয়াত আল্ট্ৰাচাউণ্ডত মানে তাত দিম বুলি ভাবিছিলোঁ ইয়াত নিদিলোঁ ডাইৰেক্ট বেউজি ক্লিনিক আছে তাত ডাইৰেক্ট মই কিবা কৰিলোঁ
আল্ট্ৰাচাউণ্ড কৰিলোঁ তেতিয়া ডাইৰেক্ট কিবা কিডনি ষ্ট'ন ওলাইছে মানে তাত গৈ তেতিয়া মই নিজৰ স্বয়ং মই বিজনেছ কৰিছিলোঁ অলপ ডাঙৰ বিজনেছেই হয় মই মেচিন আছিলে মহলৰ এইটো স্বয়ং বিজনেছ আছিল তেতিয়া পইচা আছিলে মই তেতিয়া গমো নাছিলোঁ মানে এই বেমাৰটো কাকো জনাবলৈ দিয়া নাই জানিবলৈ দিয়া নাই ঘৰৰ মানুহ আনকি মাও জনা নাই মোৰ ভাইটিও জয়ক জনা নাই মই চিধা GMC হস্পিটেল গুচি ডাইৰেক্ট গুৱাহাটীত গুচি গৈ দাদা জানে আৰু ডাইৰেক্ট গৈ তাত ট্ৰিটমেণ্ট কৰিলোঁ বহুত টকা খৰচো কৰিলোঁ একদিনত 500 টকা পাই টেবলেট 11 দিনমান খাব লাগে এনেকুৱা টেবলেট খাইছোঁ এনেকুৱা এণ্টিবায়'টিক খাইছোঁ বাঢ়িব নোৱাৰোঁ তেতিয়া কৰি টেবলেট খাই আকৌ কৰি চাইছোঁ আকৌ 1 পইণ্ট কমি গ'ল তাৰপাছত আকৌ একদিন বিকালে 1 বছৰৰ পাছত এনেকুৱা বিকাইছে তেতিয়াও কান্দি আছোঁ প্ৰভু কি হৈছে মই তেতিয়া মোৰ কিবা মিছনেৰীৰ লগতো গৈছিলোঁ মিছনে যোৱা অৱস্থাত মই ঈশ্বৰৰ কামো কৰি আছোঁ ঈশ্বৰৰ ইফালে গৈ আছোঁ কি হৈছে মোৰ জীৱনত মই এনেকুৱা কান্দিছোঁ নাই হোৱা নাই তেতিয়া মই কিছু বস্তুবিলাক গমনবিলাক মই হেৰিছোঁ মানে মোৰ বিশ্বাসীজন নেকি বিশ্বাসী জনা নাই বা কিবা গীৰ্জাত জনাব লাগিছিলে মই এনেকুৱা বেমাৰ হৈছোঁ মই বেমাৰ চাই আছোঁ এইটো জনা নাই কিন্তু লাষ্টত মই জনাইছিলোঁ তাৰপিছত লাষ্টত এতিয়া ৰিচেণ্টলি এতিয়া 2 মাহ হৈছে চাগে 2 মাহ আকৌ মই প্ৰাৰ্থনা কৰি চিধা প্ৰাৰ্থনা কৰি ছাৰক প্ৰাৰ্থনা কৰিব দিলোঁ আমাৰ উইলিয়াম পাষ্টৰ ছাৰক আৰু বাইদেউ ফুলবিনা বাই তেওঁকো প্ৰাৰ্থনা কৰিব দিলোঁ এইমতে মই এতিয়া একো টেবলেট পোৱা নাই একো এনেকুৱা ড্ৰপ পোৱা নাই হেৰি বন কেইটামান খাইছিলোঁ মানে গাঁৱলীয়া ড্ৰপ মানে এইটো দুবৰ টেঙা এনেকুৱা মেডিচিনটো উল্লেখ কৰিছোঁ এইটো কাহে গোটেই পাতি হৈ গ'ল মই একদম আচৰিত পাইছোঁ ঈশ্বৰৰ লাগি থাকিলে কেতিয়াও ঈশ্বৰৰ লাগি থকাবিলাকক কেতিয়াও মানে বাইবেলত কোৱা আছে কেতিয়াও তলত পৰিব নিদিয়ে আৰু মই সঁচাকৈও এতিয়ালৈকে 2014 চনৰ 15 চনৰ পৰা এতিয়ালৈকে মই নিজৰ হাতেৰে কাম কৰা নাই আজিৰা কৰা নাই মোক মানুহ সোধে ক'ৰ পৰা ইমান টকা পালে মাটি কিনিবলৈ ঈশ্বৰে দিয়ে মোক আৰু এনেকুৱা গৈ টকা দেখাৰ কাৰণে মোক সোধে পইচা পাষ্টৰ দিয়ে নেকি পাষ্টৰটো মোক পইচা নিদিয়ে তেল ভৰাই দিয়ে তেলতো ভৰাই দিয়া নাই কেনেকৈ চলিছে হয় মই ঈশ্বৰে দিয়ে সেইকাৰণে থেংক ইউ ছ' মাছ মোৰ টেষ্টিমনি শুনি দিয়াৰ কাৰণে ধন্যবাদ গোটেই মাহত মোক ভালকৈ চলাইছিলে আকৌ এই মাহত ছেপ্টেম্বৰ মাহত মোৰ আহি আছে এই এক্সাম ADR এক্সামৰ কাৰণে আমি ষ্ট্ৰাগল কৰি আছোঁ তাতো যে ঈশ্বৰৰ ইচ্ছা হয় ঈশ্বৰৰ ইচ্ছা হ'লেহে মই চাকৰি কৰিম ঈশ্বৰৰ ইচ্ছা নহ'লে মই কি কৰিম নাজানো তাৰ কাৰণে অলপ প্ৰাৰ্থনা কৰিম মই প্ৰাৰ্থনা ৰিকুৱেষ্টো দি দিলোঁ দেই বেয়া আছে নাপায় থেংক ইউ ছ' মাছ হালেলুয়া মই এটা ৰিকুৱেষ্ট কৰিছিলোঁ যোৱা সপ্তাহ মই ৰিকুৱেষ্ট কৰিছিলোঁ মোৰ ডাঙৰ ল'ৰাটো থিৰুত এই অৰুণাচলত আছিলে অলপ কিবা প্ৰব্লেমত সি বহুত হেৰি হৈ গৈছিলে মোবাইলটোও ভাঙিলে কাজিয়া কৰি তাত অৰুণাচলত মই বহুত দিনলৈকে কথা পাতিবও পৰা নাছিলোঁ তাৰ লগত ঈশ্বৰক বহুত ধন্যবাদ দিওঁ মোক সকলোৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে তাৰপিছত মোৰো প্ৰাৰ্থনা মাকৰ প্ৰাৰ্থনা বোলে ঈশ্বৰে শুনে বোলে সঁচাকৈ শুনিছে ল'ৰাটো প্ৰাৰ্থনা মোৰ ল'ৰাক কালি মই ফোন কৰিলোঁ কালি ল'ৰাটো মোবাইলটো উঠালে তাৰপৰা ক'লোঁ বাবু তই গীজা চিজা নাযা মা মই কালি গীজা গৈ আছোঁ মই ঈশ্বৰক কোটি ধন্যবাদ দিওঁ মোৰ ঈশ্বৰক ধন্যবাদ সকলোৱে কেনেকুৱা আছে ময়ো ভালে আছোঁ ঈশ্বৰৰ আশীৰ্বাদত মোৰ টেষ্টিমনি মানে কি হয় কেঁচা অকণমানি পাকঘৰখন আছে যাওঁতে দেখিছে চাগে আপোনালোকে ফেলোশ্বিপ খাবলৈ যাওঁতে সেইকাৰণে মোৰ কাৰণে তাতে ভাত চাত বনাই মেলি খাওঁ যোৱা দেওবাৰে ভাঙি পৰিলে মানে তাৰপিছত মই ইয়াতে আছিলোঁ তাৰপিছত সোনকালে গ'লোঁ তথাপিতো মানে ইমান চিন্তা কৰা নাছিলোঁ পিছদিনা আকৌ চিন্তা কৰিলোঁ কি হ'ব কি নহ'ব মানুহে কি বুলি ক'ব ভঙা ঘৰটো লৈ আছে তাৰপৰা মানুহজনলৈ ফোন কৰিলোঁ মানুহজনে ক'লে মই ইয়াত আছোঁ মই কিমান মাথা মাৰিম বুলি ক'লে আকৌ মানে মাথাটো গৰম হ'ল তাৰপিছত মাহঁতলৈও ফোন কৰিলোঁ তাৰপিছত এয়াৰটোপাক কৈছিলোঁ এয়াৰটোপাটো গৈ ৰেডি কিন্তু একোৱেই নাই বাঁহ চাওঁ যোগাৰ কৰা নাই তাৰপিছত বাঁহো নিদিয়ে মানুহৰ জন্মাষ্টমী আছিলে তাৰপিছত চিন্তা কৰি থাকোঁতে মায়ে ফোন কৰিলে তই বাঁহ কাঠ চব লৈ যাহি তাৰপৰা আকৌ মনত পৰিলে মুকুলক ফোন কৰিলোঁ মুকুলেও একো মানে নাই কোৱা চিধাই গৈ আছোঁ বুলি ক'লে তাৰপৰা তেওঁলোক দুজনে গৈ মোৰ ঘৰটো ধুনীয়াকৈ বনাই থৈ আহিলে ঈশ্বৰক ধন্যবাদ দিছোঁ তেনেকৈ ঈশ্বৰে মোৰ জীৱনত বহুত কাম কৰিছে থেংক ইউ বহুত দিন অহা নাছিলোঁ 3 সপ্তাহ আমাৰ মানুহটো গা ভাল নাছিলে
সেইকাৰণে মন চন বেয়া লাগিছিলে, সেইকাৰণে নাহিলোঁ। তাৰপিছত খোৱা বোৱা চব এৰি দিছিলে। আমাৰ ঘৰৰ মানুহ চবেই ভয় খাই গৈছে, যে পাপা আৰু নাথাকে আৰু দুইটা পাপা নাথাকে বোলে। চবে মানে দুইটা ল'ৰা মানে নাৰ্ভাছ হৈ গৈছিলে, আমিও নাৰ্ভাছ হৈ গৈছিলোঁ। সেইকাৰণে মোৰ ক'তো যাব মন নগ'ল আৰু নাযাওঁ। ডিউটিৰ পৰা ঘৰলৈকে আহোঁ, অকল মুখখন চাই আমি ল'ৰাও কান্দে, মইও কান্দোঁ। তাৰপিছতে ডাঙৰ ল'ৰাটো কৈছে নহয় পাপাকে একবাৰ মেডিকেল লৈ যা দেখুৱাই। মই যে এইটো মেডিকেলত লৈ গ'লোতে আগত ডিব্ৰুগড় লিখি দিব। ডিব্ৰুগড় মই ক'লোঁ সেইবিলাক মেডিকেল নাযাওঁ, বিঠাইদৌলৰ পৰা যাওঁ দেখুৱাওঁ। কি কয় বিঠাইদৌলে একবাৰতো চাইছিলে ভাল হ'ল। গ'ল বেচাৰাটো, দিনটো ৰাখিলে, চেলাইন দিলে, বেজী দিলে, দৰৱ দিলে। তাৰপিছতে ৰিপৰ্টত আহিলে আমাৰ মানুহটোৰ কিডনীটো বহুত ডাঙৰ বাঢ়ি গৈছে বোলে, আৰু কিবা লিভাৰ চিভাৰ কিবা তেল চেল বাঢ়ি গৈছে। এই যিমান দিন থাকে ইমান দিন আমাৰ প্ৰতিপাল কৰিবলৈ কৈছে। যদি কিবা এটা হয় আহি মানে আমাক ইয়াৰ ওচৰত আহিব, আমি চাই দিম, চিন্তা নকৰিব আৰু ইমানে আৰু। তাৰপিছতে আহিলোঁ। এতিয়া খোৱা বোৱা নাই বোলে, অকণমান যদি 1 চামুচো যদি খায় তেতিয়া মোৰ মানুহটো অলপমান মোৰ মানে আশাটো থাকিব, মোৰ মানুহটো বাচিব বুলি। তাৰপিছত 2 দিন দৰৱ খুৱাই চাহ খাই খুৱাই এতিয়াতো চামুচ দি ল'ৰা ছোৱালীৰ নিচিনা জোৰ জবৰদস্তি আমি খিচিৰি খুৱাব পাৰিছোঁ, খাইছে। দৰৱে খুৱাইছোঁ আৰু পানী বি খুৱাইছোঁ। এতিয়া ক'বলৈ গ'লে মই আগত যেনেকৈ খাবলৈ বিচাৰিছিলে তেনেকৈ এতিয়া খাবলৈ বিচাৰিছে সেইটোৱে। আৰু মই অলপ মানে গোটেই গাটো ইমান ডাঙৰ ফুঁহা হৈ গৈছিলে, মই ওলাব পৰা নাই। মোক মানে এনেকৈ ছাটি পিটি হৈ আছে, মোৰ কি হৈ গ'ল। তাৰপিছতে মই ভাবিলোঁ মোৰ আই ওলালে নেকি। মই ক'লোঁ কি আমি যিখিনি আমি আহিছোঁ পৰ্বচৰণৰ, সেইটোতো আই মাটো আমি এইবোৰ মানিব নালাগে। আমি ঈশ্বৰত দিছোঁ, ঈশ্বৰ মোক কি হৈছে আপুনিহে জানিব আৰু। তাৰপিছতে সেইটো এতিয়া মই ভাল পালোঁ। ভাল পাই এতিয়া কেইদিনমান মোৰ সৰুৰ পৰা কুকুৰটো এটা পুহিলোঁ। সেই কুকুৰটো ডাঙৰ হৈ গ'ল। এই কুকুৰজনে মানুহৰ নিচিনা আমাৰ ঘৰৰ কাম কৰে। সেই কুকুৰটো কাপোৰ পৰিলেও কাপোৰ লৈ আহে, কিবা এটা হ'লেও লৈ আহে, ৰাতি গ'লেও ৰাতি যায় লগত যাব। সেই কুকুৰ এক হাতলৈ নাই নহয়, আমাৰ ঘৰৰ চবৰ দুখ, মোৰো দুখ। তাৰপিছত সেইদিনা ৰাতি প্ৰাৰ্থনা কৰিলে কুকুৰটো নিজে আহিলে। এতিয়া বৰ্তমান ভালে আছোঁ। মই যোৱা সপ্তাহত যাব নোৱাৰিলোঁ, মানে কেলৈ মোৰ মানে যেতিয়া মই গীৰ্জালৈ যাম বুলি ভাবিছিলোঁ তেতিয়া মোৰ ভমিটিং হৈ গ'ল বেয়াকৈ, আৰু তেতিয়া মই নোৱাৰিলোঁ, মানে একদম বহুত বেয়াকৈ হৈছে ভমিটিং। তাৰপিছতে মই বাইদেউক মোক ফোন কৰিছিলে, বাইদেউক মোক ক'লোঁ, বাইদেউৱে কৈছে তই নিমখ পানী মিলাই খাই দিছে নেকি। খোৱাৰ পাছত মই কমপ্লিট ভাল কৰি দিলোঁ, ভাল হৈ গ'ল। আৰু মই 6 দিন 6 ৰাতি ঈশ্বৰক মোক ভালকৈ থোৱাৰ কাৰণে ধন্যবাদ কৰিছোঁ ঈশ্বৰ। Praise the Lord. Hallelujah. প্ৰথমে যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ। সকলোৱে ভালে আছে ন? মোৰ একচুৱেলি টেষ্টিমনি নহয়, টেষ্টিমনি হয়, লেকিন কিয় কালি ৰাতি 10:30 বজা হ'ব। মা ইমান পেট বিষাইছিলে, ইমান কষ্টৰে, কিন্তু মানে লেট্ৰিন কৰিব পৰা নাই, ইমান জাম হৈছে। মানে কি হৈ গ'ল মানে আচৰিত, মানে আকস্মিক মানে ঘটনা নিচিনা। তাৰপাছত মাক সুধিছোঁ কি হ'ল, কেলৈ ইমান বিষাইছে, মানে লেট্ৰিন কৰিব পৰা নাই, কিবা হ'ল নেকি আমি। তাৰপাছত ইমান মানে আঁঠুকাৰি কিবা কৰিছে মায়ে, মই বহুত মানে একদম বহুত মানে কিবা হৈ গ'ল, আকস্মিক হৈ গ'ল। তাৰপাছত মই ভাবিলোঁ পানীৰ কাৰণে মানে কিবা হ'ব পাৰে নেকি, মানে গেছ হ'ব পাৰে নেকি। পানীটো পূৰা খাবলৈ দিলে, তাৰপাছত আধা ঘণ্টাৰ পাছত মানে লেট্ৰিনটো কৰিবলৈ দিলে, লেট্ৰিনটো অলপ মানে হৈ গ'ল মানে। তাৰপাছত মানে পেটটো অলপ কমি গ'ল। মই ডক্টৰ যাম বুলি ওলাইছিলোগৈ। তাৰপাছত আৰু 1 ঘণ্টাৰ পাছত চালোঁ, তাৰপাছত হৈ গ'লগৈ, মানে অলপ বঢ়িয়াকৈ শুবলৈ দিলে। তাৰপাছত বহুত মানে মই চিন্তা কৰিছোঁ আজি কিবা হ'ব নেকি বুলি। ঈশ্বৰক বহুত বহুত ধন্যবাদ। মই প্ৰাৰ্থনা কৰিছিলোঁ, কিবা হ'ল, ভাল হ'ল মায়ে। এতিয়া মানে অলপ বিষ হোৱাৰ কাৰণে আজি নানিলোঁ, নহ'লেহেঁতেন মই গীৰ্জা ওলাবলৈ দিলেহেঁতেন। বহুত বহুত ধন্যবাদ ঈশ্বৰত। আৰু আৰেকটা মই প্ৰাৰ্থনা ৰিকুৱেষ্ট কৰিছোঁ যে যোৱা মাহটো লাষ্ট মাহটো ভালকৈ চলাবলৈ দিলে আমাৰ ফেমিলিক ভালকৈ, আৰু নেক্সট মাহ এতিয়া কামিং মাহটো ভালকৈ চলাব পৰাকৈ সকলোৱে প্ৰাৰ্থনা কৰিলোঁ। থেংক ইউ।